আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল যিসকল PM কিষাণ পোৱা হিতাধাৰী আছে, যিসকল PM কিষাণ লাভ কৰিছে বা যিসকলে PM কিষাণৰ লাভ কৰা নাই বা তেওঁলোকে PM কিষাণৰ বাবে অপেক্ষা কৰি আছিলে, তেওঁলোকে কিছুমানে লাভ কৰিছে, হয়তো কিছুমানে নতুনকৈ এপ্লাই কৰিব। যিহেতু যিসকলে পাইছে তেওঁলোকৰ বাবে অভিজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে ধনটো লাভ কৰিবলৈ সক্ষম হৈছে, তেওঁলোকে নিয়াৰিকৈ সময়মতে কামবোৰ কৰাৰ বাবে তেওঁলোকে ধনটো লাভ কৰিছে। PM কিষাণ যিসকলে লাভ কৰিছে তেওঁলোকৰ বাবে অন্য এটা ভাল স্কিম লৈ আহিছোঁ, KCC লোন। এই KCC লোন বা কিষাণ ক্ৰেডিট কাৰ্ড, এই কিষাণ ক্ৰেডিট কাৰ্ড বা KCC লোনৰ জৰিয়তে আপোনালোকে ধন লাভ কৰিবলৈ বা আপোনালোকে লোন লাভ কৰিবলৈ বেংকৰ পৰা সক্ষম হ'ব। ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক। আপোনালোকক সম্পূৰ্ণকৈ বুজাই দিয়া হ'ব KCC লোন বা আপোনালোকৰ কিষাণ ক্ৰেডিট কাৰ্ড আচলতে হয় কি। এই ঋণটো আপোনালোকৰ চৰকাৰে বহু আগতে আপোনালোকৰ যিটো কিষাণ ক্ৰেডিট আপোনালোকৰ কাৰ্ড বা আপোনালোকৰ KCC লোন বুলি কয়, যিটো আপোনালোকৰ স্কিমটো আপোনালোকৰ বহু আগতে লঞ্চ কৰা হৈছিলে। যিসকল কৃষকে জানে অলৰেডি আপোনালোকৰ স্কিমত আপোনালোকৰ এপ্লাই কৰি পিনি লাভ কৰিবলৈ সক্ষম হৈছে। এইটো প্ৰথমতে আপোনালোকক PM কিষাণ বা যিসকল কৃষি কাৰ্যৰ লগত জড়িত আছিলে এই লোনটো তেওঁলোককে প্ৰথমতে প্ৰদান কৰা হৈছিলে, কিন্তু এইটো অৱশেষত আপোনালোকৰ যিসকল কৃষকে লাভ কৰিছিলে তেওঁলোকৰ বাবে ভাল হৈছিলে। যিসকল কৃষক নহয় বা যিসকল পশুপালন, মীন পালন বা অন্যান্য আপোনালোকৰ বিজনেছৰ লগত জড়িত, বিজনেছ আপোনালোকৰ মীন পালন বা পশুপালন বা আপোনালোকৰ কৃষি কৰ্মৰ লগত জড়িত আপোনালোকৰ সেই লোকসকলকো এই স্কিমটোত এপ্লাই কৰিব পাৰিব। এই স্কিমটো এপ্লাই কৰিবলৈ আপোনালোকৰ কি ডকুমেণ্ট হ'ব, যেনে আপোনালোকৰ ঠিকনাৰ প্ৰমাণ পত্ৰ, আপোনালোকৰ PRC নাইবা আপোনালোকৰ আধাৰ কাৰ্ড, এইকেইটা প্ৰয়োজন হ'ব। আপোনালোকৰ ৰাজহ আপোনালোকৰ ভূমি পত্ৰ আছে, সেইকেইটা আপোনালোকে লগত ল'ব লাগিব। আৰু আপোনালোকে বেংকত গৈ পিনি নাইবা আপোনালোকে ওচৰৰ CIC চেণ্টাৰত গৈ পিনি আপোনালোকে KCC লোনৰ ফৰ্ম লৈ পিনি আপোনালোকে এগ্ৰিকালচাৰ অফিচ নাইবা এগ্ৰিকালচাৰ অফিচত যাব লাগিব প্ৰথমতে। তাৰপিছত এগ্ৰিকালচাৰ বাইদেউৰ পৰা আপোনালোকৰ চহী ল'ব লাগিব আৰু আপোনালোকে গাঁওবুঢ়া ডকুমেণ্ট উলিয়াব লাগিব। নেক্সট আপোনালোকৰ মাটি ডকুমেণ্ট আছে সেইকেইটা লৈ পিনি আপোনালোকে বেংকত যাব লাগিব। এইটো আপোনালোকে বেংকে নিৰ্ধাৰিত কৰিব যে আপোনালোকৰ মাটিৰ পৰিমাণ কিমান, নাইবা আপোনালোকে কি ধৰণৰ খেতি কৰে, নাইবা আপোনালোকৰ পৰিমাণ কিমান বা আপোনালোকৰ মাটি কিমান আছে। নেক্সট আপোনালোকে কি ধৰণৰ খেতি কৰে বা কি পশুপালন কৰে বা কি আপোনালোকে মীন পালন কৰে বা আপোনালোকে কেনেধৰণে আপোনালোকে খেতি কৰিছে বা আপোনালোকে ফাৰ্মিং কৰিছে, সেইটোত আপোনালোকে কিমান টকা ইনভেষ্ট কৰিছে বা আপোনালোকৰ বাজেটটো কিমান, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু বেংকে এইটো নিৰ্ধাৰিত কৰিব যে আপোনালোকে কিমান টকা লোন হিচাপে লাভ কৰিব পাৰিব। এইটো ঋণটো লাভ কৰি পিনি আপোনালোকৰ ঋণটো লাভ কৰি পিনি আপোনালোকৰ কিস্তি হিচাপে এই টকাকেইটা ঘূৰাই দিব লাগিব। এইটো আপোনালোকৰ স্কিমটো বহু আগতে লঞ্চ কৰিছিলে। অলৰেডি আপোনালোকৰ পুৰণা কৃষকসকল আছে জানে, সেইসকলে আপোনালোকৰ যি স্কিমটো যিটো লঞ্চ হৈছিলে এই স্কিমটোৰ জৰিয়তে অলৰেডি আপোনালোকৰ সুবিধাসমূহ লাভ কৰিছে। আপোনালোকৰ যদি কিবা কাৰণত আপোনালোকৰ খেতিডৰা বা আপোনালোকৰ ফাৰ্মিঙত লোকচান হয়, তেন্তে আপোনালোকৰ ফচল বীমা যোজনা কৰি পিনি সেইকেইটা ইয়াৰ পৰা হাত সাৰিব পাৰিব। আপোনালোকে যিটো আপোনাৰ এমাউণ্ট লোকচান হৈছে সেইটো ঋণটো লাভ কৰিবলৈ সক্ষম হ'ব। এই আঁচনিটোৰ জৰিয়তে আপোনালোকৰ খেতিডৰাত উন্নত মানৰ বীজ নাইবা কীটনাশক সাৰ নাইবা পশুপালন, মীন পালন কৰিলে যি দানাৰ প্ৰয়োজন হয় সেইকেইটা যিটো আছে খৰচ হয় সেই খৰচটো বহন কৰিব পাৰিব এই লোনৰ জৰিয়তে। এইটো আপোনালোকে বেংকৰ মেনেজাৰৰ লগত যোগাযোগ কৰি পিনি যিটো লোনৰ এমাউণ্ট হয় তেওঁলোকে এইটো নিৰ্ধাৰিত কৰিব। দৰকাৰ হ'লে আপোনালোকৰ মাটি পটা আছে বা আপোনালোকৰ নথি পত্ৰ আছে সেইসমূহ তেওঁলোকে ৰাখিব পাৰে বা আপোনালোকৰ জেৰক্স কপি এটা ল'ব পাৰে, নাইবা আপোনালোকৰ লগত এগ্ৰিমেণ্টো কৰি ল'ব পাৰে। এইটো আপোনালোকৰ বেংকৰ লগত গৈ পিনি যোগাযোগ কৰিব পাৰিব। আপোনালোকে নিজৰ ওচৰৰ বেংকত গৈ পিনি যোগাযোগ কৰিব পাৰিব। আপোনালোকে অধিক তথ্য জানিবৰ হ'লে
আপোনালোকে যি KCSE আপোনালোকৰ আঁচনিৰ বিষয়ে জানিবলৈ হ'লে আপোনালোকে গুগলত চাৰ্চ কৰি পিনিও আপোনালোকে অধিক তথ্য জানিব পাৰে। এই ডাটাখিনি আপোনালোকক গুগলৰ পৰাই দিয়া হৈছে। আপোনালোকে এই ডাটাখিনি জনোৱা হ'ল। যিসকলে আপোনালোকৰ লোনৰ বাবে বা কিছুমান টকাৰ ক্ষেত্ৰত আপোনালোকে পিছ বাঢ়ি যাবলগীয়া হয়, আপোনালোকে এই লোনটো লাভ কৰি পিনি আপোনালোকে কিছু হ'লেও সকাহ পাব আৰু আপোনালোকৰ যি আপোনালোকৰ খেতি আছে নাইবা আপোনালোকে ফাৰ্মিং কৰিছে, সেই ফাৰ্মিঙত আপোনালোকে উন্নত মানৰ উন্নতিৰ কাৰ্যত আপোনালোকে লগাব পাৰিব। আপোনালোকৰ কি দৰকাৰ হ'ব, আপোনালোকৰ নথিপত্ৰ, আপোনালোকৰ মাটি ডকুমেণ্ট দৰকাৰ হ'ব তাৰপিছত আপোনালোকৰ যি আপোনালোকৰ মাটি কালি আছে আপোনালোকৰ সেইকেইটা আপোনালোকৰ দিব লাগিব। নেক্সট আপোনালোকৰ আধাৰ কাৰ্ড, আপোনালোকৰ ঠিকনাৰ প্ৰমাণপত্ৰ, এইকেইটা আপোনালোকে বেংকৰ লগত পাতি পিনি নথিপত্ৰসমূহ যোগাৰ কৰি পিনি আপোনালোকে বেংকত গৈ পিনি আবেদন কৰি পিনি আপোনালোকে লোনটো লাভ কৰিব পাৰিব। এই লোনটো প্ৰথমতে আপোনালোকে যিটো আপোনালোকৰ শস্য আপোনালোকৰ হ'ব বা আপোনালোকে ফাৰ্মিং কৰিব, সেই ফাৰ্মিঙত আপোনালোকে একেবাৰে শেষতে আপোনালোকে এইটো কিস্তিটো আপোনালোকে ঘূৰাব লাগিব। আপোনালোকে এমাহতো আপোনালোকে এই কিস্তিটো আপোনালোকে ঘূৰাব পাৰিব, নাইবা আপোনালোকে যিটো আপোনালোকৰ টকা আছে সেই টকাটো আপোনালোকৰ 6 মাহৰ মূৰতো আপোনালোকে ঘূৰাব পাৰিব। যিহেতু কৃষকসকলে যিকোনো এটা খেতি কৰিলে 6 মাহৰ মিনিমাম আপোনালোকৰ প্ৰয়োজন হয়। যিহেতু শস্য চপোৱাৰ পিছতহে আপোনালোকে আপোনালোকৰ টকাটো আপোনালোকে আদায় কৰিব লাগিব, মানে আপোনালোকে ঘূৰাব লাগিব। এই টকাটো যিহেতু আপোনালোকে শস্য নচপোৱা বা আপোনালোকে যিটো ফাৰ্মিং কৰিছে সেই ফাৰ্মিঙত আপোনালোকে যিটো ফাৰ্মিং কৰিছে সেই ফাৰ্মিঙত আপোনালোকে যি আপোনালোকৰ মূলধন আছে সেইটো আপোনালোকে ঘূৰাব নোৱাৰিব। আপোনালোকে শস্য চপোৱাৰ পিছতহে আপোনালোকৰ ঋণটো ঘূৰাব পাৰিব। আৰু সেইবাবে আপোনালোকে 6 মাহৰ মূৰত, এইটো নহয় যে আপোনালোকে 6 মাহৰ মূৰত আপোনালোকে এমাহৰ যিটো ঋণ আছে বা আপোনালোকৰ লোন আছে সেইটো কিস্তিটো মাৰিব লাগিব। একেবাৰে আপোনালোকে 6 মাহৰ যিটো মুঠ এমাউণ্ট হয় সেইটো একেলগে দিব পাৰিব। সেইবাবে আপোনালোকক সুবিধা কৰি দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা এইটো আবেদন কৰিব পাৰিব। আপোনালোকে অধিক জানিবৰ বাবে আপোনালোকৰ ওচৰৰ CSC চেণ্টাৰ নাইবা আপোনালোকৰ গাঁও পঞ্চায়তৰ লগত যোগাযোগ কৰিব পাৰে, নাইবা আপোনালোকে এগ্ৰিকালচাৰ অফিচত জনাব পাৰে। চ' এইটো আছিল আপোনালোকৰ এটা ভাল ইনফৰমেশ্যন। যিসকলে কৃষি কাৰ্যৰ লগত জড়িত, যিসকল মীন পালনৰ লগত জড়িত, নাইবা আপোনালোকে অন্যান্য পশুপালন, নাইবা যিসকল ফাৰ্মিং কৰি আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। তেওঁলোকে যদি ইতিমধ্যে এইটো আপোনালোকৰ KCSE লোন বা আপোনালোকৰ কিষাণ ক্ৰেডিট কাৰ্ডটো লাভ কৰি থৈছে, তেওঁলোকে যদি জানে বা যিসকল নাজানে তেওঁলোকে অতি শীঘ্ৰে এই আঁচনি বা আপোনালোকৰ এইটো স্কিমটো এপ্লাই কৰি পিনি আপোনালোকে লাভান্বিত হ'ব পাৰিব। ধন্যবাদ।